প্ৰতিক্ৰিয়াটো কি হ'ব, ভালটো নহয়। মানে এইটোৱে আমাৰ অসম আৰু অসমীয়া জাতিৰ সংস্কৃতিৰ বিপদ যে খুব ঘনায়মান, বিপদ যে বৃদ্ধি পাইছে, আৰু বিপদটো বৃদ্ধি পাইছে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ কাৰণে। তেওঁলোকৰ দুটা এজেণ্ডা, এটা হৈছে হিন্দুত্ববাদী চৰ্চা, আনটো হৈছে বৃহৎ পুঁজিপতিবিলাকৰ স্বাৰ্থ পূৰণ কৰা। এই দুটাই, আৰু তাৰ কাৰণে অসমীয়া জাতি সংস্কৃতি টিকি থাকে নাথাকে তেওঁলোকৰ কোনো সেই সম্পৰ্কে কোনো মূল কামৰণি নাই। এনেই মানুহক ফুচলাবৰ কাৰণে নানা ধৰণৰ কথা কৈ থাকে। যেনে ধৰা এবাৰ মোদী আহি কৈছিলে যে এই কি কয় সোৱণশিৰি নদীৰ বান্ধ বন্ধ কৰি দিব। সেইটো নকৰিলে, তেওঁলোক মানে ফাঁকি মৰাত ওস্তাদ, আৰু নিজৰ বেয়া কামবিলাক ঢাকি পেলোৱাত, আনৰ দোষবিলাক ডাঙৰ, কংগ্ৰেছৰ বিশেষকৈ ডাঙৰ দোষবিলাক ডাঙৰকৈ দেখুওৱা, এইটো তেওঁলোকৰ মানে ৰাজনৈতিক যুদ্ধৰ ৰীতি। গতিকে মই ভাবোঁ যে এওঁলোকৰ পৰা আমাৰ আশা কৰিবলৈ একো নাই। আৰু এতিয়াও যিবিলাক মানুহে এইটো মুখ পোষণ কৰি আছে যে বিজেপি দলে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ পূৰণ কৰিবলৈ কাম কৰি আছে, ইতিমধ্যে তেওঁলোকৰ সেই মোহ ভংগ হ'ব উচিত। নহ'লে তেওঁলোকে নিজেতো বিপদত পৰিবই, দুই চাৰিটা অলপ ভাগ্যৱান দালালৰ বাহিৰে সমগ্ৰ জাতিটো ইতিহাসৰ পাতৰ পৰা মোচ খাই যাব। কাৰণ এওঁলোকে অপাৰ ক্ষমতা হাতত লৈ মানে যি ইচ্ছা তাকে কৰিবলৈ আৰম্ভ কৰিছে। গণতন্ত্ৰ তেনেকুৱা বস্তু নহয়। গণতন্ত্ৰত কিছুমান নিয়ম থাকে। গণতন্ত্ৰ তোমাৰ ৰাইজৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো নকৰি পেলাই তেওঁলোকৰ যিটো ইচ্ছা, সেইটো ৰাইজক মানে তাত সন্মত কৰিবলৈ তেওঁলোকে চল বল কৌশল প্ৰয়োগ কৰে। গতিকে মই ভাবোঁ যে এইটোৱে অসমীয়া মানুহক এটা ভাল শিক্ষা দিয়া উচিত যে বিজেপি দলে অসমৰ ভালৰ কাৰণে কাম আৰু কেতিয়াও আগতেও কৰা নাই, এতিয়াও নকৰে। গতিকে মই ভাবোঁ যে এইটো এফালৰ পৰা সাপে বৰ, কাৰণ অসমীয়া মানুহে এতিয়া চকু মেল খোৱা উচিত। আৰু যিবিলাকৰ চকু মেল নাখায় তেওঁলোকে যে জন্মগত দালাল, সেইটো সম্পৰ্কে মোৰ কোনো সন্দেহ নাই, কাৰো সন্দেহ থকা উচিত নাই। আৰু বাকী যিখিনি অসমীয়া মানুহ আছে তেওঁলোকে নিজৰ জাতি সংস্কৃতি, নিজৰ জাগা ৰক্ষা কৰিবৰ কাৰণে, নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিব লাগিব। ইয়াৰ বাহিৰে হয়তো গত্যন্তৰ নাই। এটা নহয়, আৰু এটা কথা মই ক'ম তোমালোকক, যে এইখন কেনেকৈ কৰিলে। এইখনটো যদিও আচলতে সেইটো ভেকু ভাওনা, তথাপি সংসদত গৃহীত আইন, তাৰ যদি কিবা সংশোধন কৰিব লাগে এইটো সংসদত সংশোধন কৰিব লাগিব। তাকে নকৰি এটা গেজেট নটিফিকেশ্যন দি এইটো কেনেকৈ কৰিব খুজিছে, এইটো এটা বাৰু আচৰিত কথা। এক মিনিট ৰ'বা, যদি ন্যায়ালয়বিলাকে এইটো লেকাম নধৰে তেতিয়া বুজিব লাগিব যে ন্যায়ালয়ো আচলতে তেওঁলোকৰ দখলত।